বন্ধু বান্ধৱীসকল, আপোনালোকে যেতিয়া নতুনকৈ ফাইনেন্সিয়েল ট্ৰেডিঙত নামিব বা যিসকলে নতুনকৈ ফাইনেন্সিয়েল ট্ৰেডিঙত নামিছে বা যেতিয়া ফাইনেন্সিয়েল ট্ৰেডিং কৰাৰ পিছত আপোনালোক লছৰ সন্মুখীন হয়, তেতিয়া যিকোনো এজন মেণ্টৰে বা যিকোনো এজন ট্ৰেডাৰে আপোনাক আহি কয় বা আপোনালোকে ছ'চিয়েল মিডিয়াতে হওক, টিভিতেই হওক বা যিকোনো অনলাইন ছাইটতে হওক বা যিকোনো আৰ্টিকলতে হওক আপোনালোকে শুনিবলৈ পায় যে আপোনাৰ ট্ৰেডিং চাইক'লজিটো বেয়া। মই আকৌ কৈছোঁ, যিসকলে ফাইনেন্সিয়েল ট্ৰেডিঙত লছ কৰে তেওঁলোকক বহুত মেণ্টৰে এনেকৈও কয় যে আপোনাৰ ট্ৰেডিং চাইক'লজিটো বেয়া। এইটো এটা অতি দুৰ্ভাগ্যৰ কথা যে ট্ৰেডিং চাইক'লজি সেইসকল মানুহৰ কাৰণেহে বা সেইসকল ট্ৰেডাৰৰ কাৰণেহে উপযোগী যিসকলে অলৰেডি ফাইনেন্সিয়েল মাৰ্কেটত ট্ৰেডিং কৰি আছে বা অলৰেডি এটা ফুল প্ৰুফ ষ্ট্ৰেটেজি আছে। ট্ৰেডিং চাইক'লজি তেতিয়াহে কাম কৰিব যদি আপোনাৰ লগত এটা ফুল প্ৰুফ ট্ৰেডিং ষ্ট্ৰেটেজি আছে। ট্ৰেডিং চাইক'লজিটো কোনো লেমেনৰ বস্তু নহয়। আপুনি ট্ৰেডিং নাজানে, ছাপ'জ আপোনাক কোনোবা এজন মানুহে আহি পেলাই ক'লেহি আপোনাৰ চাইক'লজিটো বেয়া বা আপুনি নতুনকৈ ফাইনেন্সিয়েল ট্ৰেডিঙত নামিছে, তাৰপিছত আপোনাৰ লছ হৈছে বা লছ হোৱাৰ পিছত আপোনাক আপোনাৰ মেণ্টৰে ক'লে যে আপোনাৰ ট্ৰেডিং চাইক'লজিটো বেয়া। ন' ডাউট ফাইনেন্সিয়েল ট্ৰেডিঙত ট্ৰেডিং চাইক'লজিয়ে এটা ভাইটেল ৰোল প্লে কৰে, কিন্তু তাৰ মিনিংটো এইটো নহয় যে আপোনাৰ লগত যদি এটা ফুল প্ৰুফ প্ৰফিটেবল বা এটা এক্সট্ৰিমলি পাৱাৰফুল টেকনিকেল ষ্ট্ৰেটেজি নাথাকে তেতিয়া আপুনি ট্ৰেডিং চাইক'লজি লৈও ফাইনেন্সিয়েল ট্ৰেডিঙত প্ৰফিটেবল হ'ব নোৱাৰে। এতিয়া আমি যেনেকৈ মেইনলি ইচিমকো এপ্লাই কৰোঁ বা মাল্টি স্কেনিং ছিষ্টেম এপ্লাই কৰোঁ, ইকনমিক কেলেণ্ডাৰ এপ্লাই কৰোঁ বা যিবিলাক আমাৰ ফাণ্ডামেণ্টেল চ'ৰ্চ আছে সেই চ'ৰ্চবিলাক আমি এপ্লাই কৰোঁ, টেকনিকেল লাইছৰ স্কেনিং মেথড এপ্লাই কৰোঁ, সেইবিলাক হৈছে আমাৰ এটা এটা চাইণ্টিফিক ষ্ট্ৰেটেজি। তেনেকৈ আপোনাৰ লগত যদি এনেকুৱা কিছুমান পাৰ্টিকুলাৰ ষ্ট্ৰেটেজি থাকে তেতিয়াহে আপুনি ট্ৰেডিং চাইক'লজি লৈ কাম কৰিব পাৰিব বা তেতিয়াহে আপোনাৰ কাৰণে ট্ৰেডিং চাইক'লজিটো ফলপ্ৰসূ হ'ব। কিন্তু আপুনি তাকেই নকৰি যদি দিনে ৰাতিয়ে ট্ৰেডিং চাইক'লজিৰ পিছত ঘূৰি ফুৰে, আপুনি ট্ৰেডিং কেৰিয়াৰত কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। নেক্সট, ফাইনেন্সিয়েল ট্ৰেডিঙত কিছুমান স্পেচিয়েল বাই চেল ছিগনেল ডিটেক্ট হয়। ইয়াত মই লৈছোঁ টেছলা শ্বেয়াৰ, ইলন মাস্কৰ টেছলা। এইটো মই ক্ৰছ শ্বেয়াৰ লৈ গৈছোঁ এটা শ্বৰ্ট চেলিং ছিগনেল। $341 টেছলা শ্বৰ্ট চেলিং ছিগনেল আছিল আৰু বাই ছিগনেল আছিল এইটো $288 USDত। আৰু যেতিয়া ইলন মাস্কৰ লগত US প্ৰেছিডেণ্ট ট্ৰাম্পৰ এটা সংঘাত হৈছিল, কনফ্লিক্ট হৈছিল, তেতিয়া ছিগনেল ডিটেক্ট হৈছিল। গতিকে ফাণ্ডামেণ্টেল কজ মতে আপুনি সেইটো চাব পাৰে, টেকনিকেল কজ মতে ইচিমকুৰ টানকেনছ এণ্ড কিউনছ এণ্ড ক্ৰছ অভাৰ, ষ্টেণ্ডাৰ্ড লাইন, কনভাৰ্জন লাইন আৰু বেষ্ট লাইনৰ ক্ৰছ অভাৰৰ লগত ক্লাউড ক্ৰছিং, এটা এক্সট্ৰিমলি পাৱাৰফুল ছিগনেল, সাংঘাতিক পাৱাৰফুল ছিগনেল ইয়াত ডাউন ট্ৰেণ্ডত আহি আছে কনচিষ্টেণ্টলি, আকৌ আপ ট্ৰেণ্ডত যোৱা পৰিলক্ষিত হৈছে। গতিকে এই কথাবিলাকৰ পৰা আপুনি যদি এই পাৰ্টিকুলাৰ ছিগনেলটো ডিটেক্ট কৰিব নোৱাৰি আপুনি ট্ৰেডিং চাইক'লজিৰ পিছত দৌৰি থাকে, তেতিয়া আপুনি নিজেই ভাবকচোন কেনেকৈ ট্ৰেডিঙত ছাকচেছ হ'ব। নেক্সট, ইয়াত আৰু এটা অতি ইম্পৰ্টেণ্ট কথা আছে। ট্ৰেডিং চাইক'লজিতকৈও এটা সাংঘাতিক পাৱাৰফুল বস্তু আছে ফাইনেন্সিয়েল ট্ৰেডিঙত। মই আকৌ কৈছোঁ, ফাইনেন্সিয়েল ট্ৰেডিঙত ট্ৰেডিং চাইক'লজিতকৈও এটা সাংঘাতিক পাৱাৰফুল বস্তু আছে আৰু সেইটো হৈছে মানি মেনেজমেণ্ট গাইডলাইন। আপোনাৰ ট্ৰেডিং চাইক'লজিৰ যিটো বেকবন বুলি কোৱা হয়, সেই বেকবনটো হৈছে মানি মেনেজমেণ্ট গাইডলাইন। আপুনি যদি মানি মেনেজমেণ্ট ছিষ্টেমবিলাক বা মানি মেনেজমেণ্টৰ যিবিলাক ফৰ্মুলা আছে, চাইণ্টিফিক ফৰ্মুলা আছে, আপুনি সেইবিলাক জানে, তেতিয়াহে আপোনাৰ কাৰণে ট্ৰেডিং চাইক'লজি বা আপোনাৰ ট্ৰেডিং চাইক'লজিটো ডেভেলপ হ'ব। আপুনি যদি মানি মেনেজমেণ্ট গাইডলাইন নাজানে বা আপুনি যদি ষ্ট্ৰেটেজি নাজানে, মানি মেনেজমেণ্ট গাইডলাইনছটো একচুৱেলি এটা ষ্ট্ৰেটেজি হয়। আপোনাৰ লগত কিমান টকা থাকিলে কিমান টকা ট্ৰেড তাত কৰিব, আপুনি যদি পৰ্টফলিঅ' ছিষ্টেমত কাম কৰে আপুনি কেনেকৈ কৰিব, আপুনি যদি আৰ্বিট্ৰেজ ট্ৰেডিং কৰে কেনেকৈ কৰিব, হেজিং কেনেকৈ কৰিব বা কিমান টকাত আপুনি কোনটো
প্ৰডাক্ট বাই কৰিব চেল কৰিব যেনে আমি গ'ল্ড যেতিয়া ট্ৰেডিং কৰোঁ তাৰ ছিষ্টেমটো বেলেগ হয় ঠিক তেনেকৈ বিটকইন কৰিলে বেলেগ হয় বেলেগ কাৰেঞ্চিত বেলেগ হয় অপশ্যনছত বেলেগ হয় বা আপোনাৰ ধৰক ইকুইটি শ্বেয়াৰ্ছবিলাক জেনেৰেলি লং টাৰ্ম বা পজিশ্যন ট্ৰেডিং কৰা হয় ঠিক তেনেকৈ কমডিটিজবিলাক আমি ইণ্টাৰেক্ট কৰিব পাৰোঁ এই গোটেই ছিষ্টেমবিলাক যেতিয়া আপুনি জানিব তেতিয়াহে আপোনাৰ কাৰণে বা আপোনাৰ ট্ৰেডিং চাইক'লজিত আপোনাৰ কাৰণে কাম কৰিব আপুনি যদি ফাণ্ডামেণ্টেল নাজানে ফাণ্ডামেণ্টেল এনালাইচিছৰ যিবিলাক টেকনিক্স আছে বা যিবিলাক আমাৰ চ'ৰ্চ থাকে বা যিবিলাক আমি কেনেকৈ ইকনমিক কেলেণ্ডাৰৰ ওপৰত বেছ কৰি পেলাই বস্তু ডিটেক্ট কৰিব পাৰোঁ সেইটো যদি আপুনি নাজানে বা আপুনি যদি টেকনিকেল ছিগনেল আপুনি ডিটেক্ট কৰিব নাজানে বা আপুনি যদি আপোনাৰ লগত মানি মেনেজমেণ্ট বা ৰিস্ক মেনেজমেণ্ট বা একাউণ্ট হেণ্ডলিং আপোনাৰ ষ্ট্ৰেটেজি নাই ট্ৰেডিং চাইক'লজি আপোনাক কেতিয়াও ফাইনেন্সিয়েল ট্ৰেডিঙত হেল্প নকৰে মই আকৌ কৈছোঁ ট্ৰেডিং চাইক'লজি সেইসকল ট্ৰেডাৰৰ কাৰণেহে উপযোগী যিসকলৰ লগত অলৰেডি এটা ফুল প্ৰুফ ষ্ট্ৰেটেজি থাকে যিকোনো মানুহৰ কাৰণে ট্ৰেডিং চাইক'লজিটো নহয় বহুতে কয় এতিয়া মই বহুত দেখিছোঁ যে অপশ্যন বাইঙত জেনেৰেলি মানুহ ছাকচেছ হ'ব নোৱাৰে বা আপুনি যদি ইণ্টাৰনেশ্যনেল মাৰ্কেটত সাংঘাতিক লিভাৰেজ লৈ পেলাই কাম কৰে আপুনি কেতিয়াও মাৰ্কেটত ছাকচেছ হ'ব নোৱাৰে এতিয়া বিটকইন হওক ক্ৰুড অইল গ'ল্ড সেইবিলাকত যদি এটা আপুনি সাংঘাতিক লিভাৰেজ লৈ পেলাই কাম কৰে তেতিয়া আপুনি কেতিয়াও ছাকচেছ হ'ব নোৱাৰে বা আপুনি ফিউচাৰ মাৰ্কেটত আপুনি যদি এটা সাংঘাতিক লিভাৰেজ লৈ কাম কৰে লিভাৰেজটো একচুৱেলি কেতিয়া ল'ব লাগে কেতিয়া ল'ব নালাগে তাৰ ওপৰত বহুত কথা আছে গতিকে এতিয়া বহুত দেখা যায় যে আপুনি যেতিয়া অপশ্যন বাই কৰি পেলাই যেতিয়া আপুনি লছৰ সন্মুখীন হ'ব বহুতে কয় বহুত মেণ্টৰে কয় যে আপুনি ট্ৰেডিং চাইক'লজিটো আপোনাৰ বেয়া কিন্তু য'ত নেকি অপশ্যন বাইঙত ট্ৰেডিং চাইক'লজিত তাত কামেই নকৰে গোটেই বস্তুটো কাৰণ তাত টাইম ডিকেটৰ কাৰণে আপোনাৰ গোটেই ষ্ট্ৰেটেজি ফেইল হয় তাত স্পেচিয়েল ছিটুৱেশ্যনত কাম কৰে অপশ্যন বাইং যেতিয়াহে কৰে তেতিয়া আপোনাৰ এটা ইকনমিক ক্ৰাইচিছ হ'ব লাগিব এটা ফাণ্ডামেণ্টেল কষ্ট থাকিব লাগিব তাত টেকনিকেলছ ডাইৰেক্ট আপুনি তেনেকৈ এপ্লাই কৰিব নোৱাৰে যদি ফাণ্ডামেণ্টেল কষ্টটোৱে ছাপৰ্ট কৰে তেতিয়া আপুনি অপশ্যন বাই কৰিব পাৰে ডেফিনেটলি সেইবিলাক কথা নাজানি এতিয়া যদি আপোনাৰ নৰ্মেল মাৰ্কেটত বা এজ ইউজুৱেলি যদি আপুনি অপশ্যন বাই কৰিবলৈ যায় তাত আউটদামনি অপশ্যন বা ইনদামনি অপশ্যন আপুনি বাই কৰিলে বাই কৰাৰ পিছত আপোনাৰ একাউণ্টটো জেনেৰেলি জিৰ' হৈ যায় তাৰপিছত আপোনাৰ মেণ্টৰজনে ক'ব যে আপোনাৰ ট্ৰেডিং চাইক'লজিটো বেয়া গতিকে এই কথাবিলাক নজনাৰ কাৰণে একচুৱেলি কি হয় আমাৰ বহুত নিউ কমাৰ ফাইনেন্সিয়েল মাৰ্কেটত সেই বৰবাদ হৈ যায় গতিকে মই আকৌ কৈছোঁ ট্ৰেডিং চাইক'লজি আপুনি জানিবই লাগিব ন' ডাউট ট্ৰেডিং চাইক'লজিত আপুনি মনত হাচিল কৰিবই লাগিব কিন্তু তাৰ উপৰিও আপোনালোকৰ লগত যদি এটা ফুল প্ৰুফ ষ্ট্ৰেটেজি থাকে যেনেকৈ আমাৰ লগত ইচিমগু ষ্ট্ৰেটেজি এটা ফুল প্ৰুফ ষ্ট্ৰেটেজি আছে আমাৰ লগত ইচিমগু কম্বিনেশ্যন আছে মাল্টি টাইম স্কেনিং ফুল প্ৰুফ ষ্ট্ৰেটেজি আছে আমাৰ ট্ৰেণ্ডৰ ফুল প্ৰুফ ষ্ট্ৰেটেজি থাকিলেহে আপোনাৰ ট্ৰেডিং চাইক'লজিয়ে কাম কৰিব আৰু লগত যদি আপোনাৰ মানি মেনেজমেণ্ট বা ৰিস্ক মেনেজমেণ্টৰ ফৰ্মুলাবিলাক আপুনি জানে চব চাইণ্টিফিক ফৰ্মুলা গতিকে মই আকৌ কৈছোঁ আপোনালোকে এই ছিষ্টেমবিলাকত ফুল প্ৰুফ ষ্ট্ৰেটেজি শিকাৰ ওপৰত ইম্পৰ্টেঞ্চ দিয়ক আৰু যিসকলে ফুল প্ৰুফ ষ্ট্ৰেটেজি শিকিব বিচাৰিছে তেওঁলোকে মোক যোগাযোগ কৰক ইমিডিয়েটলি আমাৰ নতুন কোৰ্চ ষ্টাৰ্ট হ'ব গতিকে আৰু এই বস্তুবিলাকত আপোনালোকে যেতিয়া ইম্পৰ্টেঞ্চ দিব তেতিয়াহে আপোনাৰ ট্ৰেডিং চাইক'লজিয়ে কাম কৰিব যেই নহওক আশা কৰি ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব আৰু ফাইনেন্সিয়েল ট্ৰেডিং সম্পৰ্কে যিকোনো কুৱেশ্যন থাকিলে মোক সুধিব পাৰে আৰু আপোনালোকৰ যিসকল ইণ্টাৰেষ্টেড আছে ট্ৰেডিং প্ৰতি বা ট্ৰেডিংটো কেৰিয়াৰ হিচাপে ল'ম বুলি ভাবিছে তেওঁলোকে মোক ইমিডিয়েট যোগাযোগ কৰক থেংক ইউ হেভ এ গ্ৰেট ডে